হেল্ল' নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰাই তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 10ৰ বিজ্ঞানৰ অধ্যায় 11 মানুহৰ চকু আৰু বাৰে বৰণীয়া পৃথিৱী। আমাৰ পৃথিৱীত বিভিন্ন কালাৰফুল বস্তু আমি দেখা পাইছোঁ। তোমালোকে কেতিয়াবা কল্পনা কৰিছানে আমাৰ চকু নাথাকিলে আমাৰ কি হ'লহেঁতেন? এই বস্তুবোৰ কিদৰে আমি দেখা পাওঁ, চকুৰ কি কি ডিফেক্ট হ'ব পাৰে, এই গোটেইবোৰৰ বিষয়ে আমি আলোচনা কৰিম। এই চেপ্টাৰটোৰ জৰিয়তে আমি জানিবলৈ চেষ্টা কৰিম আৰু গম পাম। তেনেহ'লে আমি পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকে ইয়াৰ আগৰ অধ্যায়ত লেন্সৰ দ্বাৰা পোহৰৰ প্ৰতিফলনৰ বিষয়ে পঢ়িলা। লেন্সৰ দ্বাৰা পোহৰ কিদৰে একচুৱেলি প্ৰতিফলন নহয়, প্ৰতিহৰণ হয়। লেন্সে গঠন কৰা প্ৰতিবিম্বৰ প্ৰকৃতি, অৱস্থান আৰু আপেক্ষিক আকাৰৰ বিষয়েও পঢ়িলা। লেন্সত চাবা ক'ত, এতিয়া তোমালোকে আগৰ চেপ্টাৰটোত মই ভিডিঅ' বনাই দিছোঁ। উত্তৰ লেন্সত কিদৰে হয় প্ৰতিবিম্ব, লক্ষ্য বস্তুটো ক'ত থাকিলে কিদৰে হয়, অৱতল লেন্সত কি ধৰণৰ হয়, এইবোৰ বিষয়ে আমি জানিলোঁ অলৰেডি। এই ধাৰণাসমূহে মানৱ চকুৰ অধ্যয়নত আমাক কেনেধৰণে সহায় কৰিব পাৰে, সেইকাৰণে আগতে সেই চেপ্টাৰটো আছিলে। এইটোৱে কিদৰে আমাক সহায় কৰিব পাৰে আমি ইয়াতে গম পাম। মানুহৰ চকুৱে পোহৰ ব্যৱহাৰ কৰি আমাৰ চৌপাশৰ বস্তুবোৰ দৃশ্যমান কৰায়। এইটো এটা ইম্পৰ্টেণ্ট কথা। চোৱা, দিনত আমাৰ লাইটৰ দৰকাৰ নপৰে। দিনত পোহৰ কোনে দিয়ে? আমি নেচাৰেলি পোহৰ পাওঁ, প্ৰাকৃতিক পোহৰ পাওঁ সূৰ্যৰ পৰা। পোহৰ নাথাকিলে আমি চকু থাকিলেও দেখা পাম নেকি? চকু আছে, চকু ভালে আছে, কিন্তু পোহৰ নাই, আমি একো দেখা নাপাম, পুৰা কোলা দেখা পাম, হয়নে? আমি মানুহৰ চকুৱে পোহৰ ব্যৱহাৰ কৰিব লাগিব। পোহৰ ব্যৱহাৰ কৰি আমি চৌপাশৰ বস্তুবোৰ দৃশ্যমান হওঁ, দেখা পাওঁ। সেইকাৰণে ৰাতি আন্ধাৰ হয় কাৰণেতো লাইট লাগে। আৰু বিজুলী গ'লে, কাৰেণ্ট গ'লে আজিকালিতো ঘৰে ঘৰে ইনভাৰ্টাৰ আছে বা কেণ্ডেল ব্যৱহাৰ কৰে। কেলে লাগে? পোহৰ লাগিবই। ইয়াৰ গাঁথনিত এখন লেন্স থাকে, আমাৰ চকুতো লেন্স থাকে। মানৱ চকুৰ এই লেন্সখনৰ কাম কি? আমাৰ চকুত থকা লেন্সটোৱে কিদৰে কাম কৰে? চশমাত ব্যৱহৃত লেন্সে আমাৰ দৃষ্টিৰ সংশোধনত কেনেকৈ সহায় কৰে? কেতিয়াবা চাবা মানুহে ওচৰৰ বস্তু দেখা নাপায়, কেতিয়াবা দূৰৰ বস্তু দেখা নাপায় কিছুমানে, আৰু কিছুমান ব্যক্তিয়ে কি কৰে, দূৰৰ ওচৰৰ দুয়োটাই বস্তু দেখা নাপায়। তেতিয়া আমি কৃত্ৰিমভাৱে চশমা ব্যৱহাৰ কৰোঁ। সেই চশমাৰ লেন্সে মানুহৰ দৃষ্টি কিদৰে সংশোধনত সহায় কৰে, এই বিষয়ে আমি এই অধ্যায়ত আমি এই প্ৰশ্নসমূহ বিবেচনা কৰিম মানে জানিব চেষ্টা কৰিম, বুজিব চেষ্টা কৰিম। আৰু বিজ্ঞানত সদায় মুখস্থ কৰি নোট লোৱাতকৈ সদায় বুজিবলৈ চেষ্টা কৰিবা, তেতিয়া কেতিয়াও নাপাহৰিবা। অ'কে, ইয়াৰ আগৰ অধ্যায়ত আমি পোহৰ আৰু ইয়াৰ কিছুমান ধৰ্মৰ বিষয়ে অধ্যয়ন কৰিলোঁ। ইয়াৰ আগৰ চেপ্টাৰত আমি অধ্যয়ন কৰিলোঁ পোহৰ কি, এইবোৰ বিষয়ে গম পালোঁ। এই অধ্যায়ত আমি প্ৰকৃতিৰ কিছুমান আলোকী পৰিঘটনাৰ অধ্যয়নত এই ধাৰণাসমূহ ব্যৱহাৰ কৰিম। আমি ৰামধেনু কিদৰে গঠন হয় গম পাম। একচুৱেলি গোটেই পোহৰবোৰ বগা হয়, তাতেই 7টা ৰং সোমাই থাকে, সেই বিষয়ে আমি আলোচনা কৰিব পাৰিম। আকাশৰ ৰং কিয় নীলা হয়, এই বিষয়ে আমি আলোচনা কৰিম। প্ৰথম টপিকটো হ'ল, এতিয়া আমি পঢ়িম মানৱ চকু। কি? মানৱ চকু। অ'কে, মানুহৰ চকুযোৰ হ'ল অমূল্য, অতি সংবেদনশীল অনুভূতি ইন্দ্ৰিয়। আমাৰ যিমান ইন্দ্ৰিয় আছে আটাইতকৈ সংবেদনশীল, চেনচিটিভ আৰু অমূল্য, মানে তাক মূল্য দি কিনিব নোৱাৰিব। এইদৰে আমাৰ এটা অংগ হয় মানুহৰ চকুযোৰ। ই আমাক বিস্ময়কৰ জগতখন, আমাৰ চৌদিশে থকা ৰংবোৰ প্ৰত্যক্ষ কৰোৱায়। আমাৰ ইমান চকুটো থকাৰ কাৰণে আমি কিমান ধুনীয়া ধুনীয়া বস্তু দেখা পাওঁ পৃথিৱীখনত। এতিয়া যাৰ সৰুৰ পৰা চকু বেয়া, কিমান দুখ লগা কথা ন, হয়নে নহয়? এতিয়া আমি দেখিয়া পাই আছোঁ, এতিয়া দেখা পোৱা নাই। সেইকাৰণে সিহঁতক সদায় সহায় কৰিব লাগে, সিহঁতক সাহস দিব লাগে। আজিকালি সিহঁতৰ কাৰণে বহুত অপৰচুনিটি আছে। চকু মুদা অৱস্থাত আমি বস্তুবোৰ, সিহঁতৰ গোন্ধ, তুমি শুই আছা বা চকু বন্ধ কৰিছা, এন্ধাৰ হৈছে, কিন্তু তেতিয়া আমাৰ এই ইন্দ্ৰিয়বোৰৰ দ্বাৰা আমি গোন্ধ পাওঁ, কি বস্তু আছে আমি গম পাওঁ, বা মুখেৰে খাই আমি গম পাওঁ মিঠা টেঙা,
সিহঁতে কৰা শব্দ বা কোনোবাই কিবা মাতি আছে শব্দৰ দ্বাৰা আমি বা নতুবা স্পৰ্শৰ যোগেদি আমি কিছু পৰিমাণে চিনাক্ত কৰিব পাৰোঁ। ওকে, চকু মুদা অৱস্থাত আমি চুই গম পাব এইটো বস্তু বা এইটো বনাই আছে। কিন্তু যিয়ে সৰুৰ পৰাই চকুৰ বেয়া সিহঁতে কিন্তু বাকী ইন্দ্ৰিয়বোৰ বহুত ষ্ট্ৰং হয়। এই ইন্দ্ৰিয়ৰ দ্বাৰাই সিহঁতে নিজৰ জীৱনটো কঢ়িয়াই নিয়ে। কিন্তু চকু মুদা অৱস্থাত ৰং চিনাক্ত কৰাটো অসম্ভৱ। ৰংটো আমি চিনাক্ত কৰিব নোৱাৰিম। সেয়েহে অনুভূতি ইন্দ্ৰিয়সমূহৰ ভিতৰত মানুহৰ চকুযোৰ সবাতোকৈ গুৰুত্বপূৰ্ণ। বাকীবোৰ আমাক কি কৰে? অনুভৱ কৰায়, অনুভূতি দিয়ে। কিন্তু এই ইন্দ্ৰিয়ে আমাক প্ৰত্যক্ষ দেখুৱাই দিয়ে এটা বস্তু। কিয়নো ই আমাক চৌপাশৰ মনোমোহা বাৰে বৰণীয়া জগতখন প্ৰত্যক্ষ কৰোৱায়। বাকীবোৰেতো বাৰে বৰণীয়া জগতখনক আমাক প্ৰত্যক্ষ নকৰে, আমাক কি দিয়ে? অনুভূতি দিয়ে। খালে সোৱাদ লাগিলে আমি অনুভূতি পালোঁ। জিভাই আমাৰ টেষ্টটোৰ অনুভূতি দিয়ে। নাকে গোন্ধ কি আহিছে এইটো অনুভূতি দিয়ে। এই বিষয়ে মানুহৰ চকুটো এটা কেমেৰাৰ দৰে। যেনেকৈ আমাৰ আজিকালিতো মোবাইলে কেমেৰা আছে। মানুহৰ চকুটো এটা কেমেৰাৰ দৰে। ইয়াৰ লেন্স প্ৰণালীয়ে অক্ষিপট নামৰ পোহৰ সংবেদী এখন পৰ্দাত প্ৰতিবিম্ব গঠন কৰে। প্ৰথমতে আমি এটা প্ৰশ্ন পালোঁ, ইয়াৰ লেন্সে প্ৰণালীয়ে অক্ষিপট নামৰ পোহৰ সংবেদী এখন পৰ্দাত, এটা পৰ্দা আছে আমাৰ চকুত। সেই পৰ্দাটো কি? অক্ষিপট নামৰ এটা পৰ্দা। পৰ্দাটোৰ নাম হ'ল ইংৰাজীত কয় ৰেটিনা। পৰ্দাত এই লেন্সটোৱে আমাৰ যিটো আমি বস্তু চাইছোঁ সেইটোৰ প্ৰতিবিম্বটো গঠন হয়। কৰ্ণিয়া নামৰ পাতল ছাল এখনৰ মাজেৰে পোহৰ চকুত সোমায়। এইটো এটা প্ৰশ্ন। কৰ্ণিয়া নামৰ এই যে দেখিছা এই যে পাতল ছাল এখন থাকে, এই ছালটোৰ মাজেৰে পোহৰ আহি সোমাব আমাৰ চকুৰ ওপৰত একদম পাতল এটা ছাল থাকে, কৰ্ণিয়া। কৰ্ণিয়া নামৰ পাতল ছাল এখনৰ মাজেৰে পোহৰ চকুত সোমায়। ই চিত্ৰ 11.1ত দেখুওৱাৰ দৰে অক্ষিগোলক আইবলৰ সন্মুখ পৃষ্ঠত উফন্দি, এই যে চোৱা এই বস্তুটো, এইটো আইবল, চকুৰ যিটো বল আমাৰ যিটো ভিতৰৰ মণি, তাৰ ওপৰত এনেকুৱা উফন্দি থাকিব। এইদৰে বুজি পাইছা? উফন্দি উঠা স্বচ্ছ অংশ এটা সৃষ্টি কৰে। ইয়াতে এটা স্বচ্ছ অংশ, বুজি পাইছা? স্বচ্ছ মানে যাৰ মাজেৰে পোহৰ যাব পাৰে। যেনেকুৱা কাচেৰে লেন্স বনোৱা হয়, প্লাষ্টিকেৰে লেন্স বনোৱা হয়, তাৰপিছত পানীত লেন্স হ'ব। ঠিক তেনেদৰে এইটো এটা স্বচ্ছ মাধ্যম। আমি কি গম পালোঁ ইয়াতে? তোমালোকে এইটো আণ্ডাৰলাইন কৰিবা। লেন্স প্ৰণালীয়ে অক্ষিপট প্ৰতিবিম্ব গঠন কৰে। লেন্সে অক্ষিপটত। আৰু পোহৰ কিহেৰে সোমায়? পৰীক্ষাত যদি আহে তোমালোকে ক'বা কৰ্ণিয়া। এই দুটাত আণ্ডাৰলাইন কৰিবা। সৰু সৰু তোমালোকৰ খালী ঠাই পূৰণ কৰা আহিব পাৰে। অক্ষিগোলকটো মোটামুটিভাৱে গোলাকাৰ। ইয়াৰ ব্যাস, এই অক্ষিগোলকৰ এইটোৰ মোটামুটি গোলাকাৰে এইটোৰ ব্যাস কিমান জানা? প্ৰায় একজেক্ট 2.3 নহয়, প্ৰায় ইমানেই হয়। চকুত সোমোৱা পোহৰ ৰশ্মিৰ অধিকাংশ প্ৰতিসৰণ কৰ্ণিয়াৰ বহিঃপৃষ্ঠত ঘটে। চকুত যে সোমোৱাৰ পোহৰ অধিকাংশৰ প্ৰতিসৰণ মানে জানাই, লেন্সত সদায় পোহৰটো কি হয়? মাধ্যম চেঞ্জ হ'লে আমি প্ৰতিসৰণ মানে কি? স্বচ্ছ মাধ্যমত পোহৰৰ দ্ৰুতিটো পৰিৱৰ্তন হয়। বায়ুত দ্ৰুতিটো বেছি থাকে, চকুত সোমালে এটা দ্ৰুতিটো কমি যায়, মানে এইটো বেকা হৈ যাব। পোহৰটো যদি এইদৰে আহিছে, এইটো এইদৰে বেণ্ড হৈ যাব। এইটোৱে প্ৰতিসৰণ। এইটো আমি আগৰ চেপ্টাৰত পঢ়িছোঁ। প্ৰতিসৰণটো ক'ত সংঘটিত হয়? কৰ্ণিয়াৰ বহিঃপৃষ্ঠত। কৰ্ণিয়াৰ দুটা পৃষ্ঠ আছে, অন্তঃপৃষ্ঠত নহ'ব, বহিঃপৃষ্ঠতে। ইয়াতে আহি বহিঃপৃষ্ঠত পৰি প্ৰতিসৰণ হয়, এইটো বেকা হয় সোমাব। অ'কে, এইটো কৈছে। তোমালোকে পৰীক্ষাত যদি আহে চকুত সোমোৱা পোহৰ ৰশ্মিৰ অধিকাংশ, গোটেই পোহৰ ৰশ্মিবোৰ নহয়, ধৰা 95%, 90%, 85%, মই এটা প্ৰায় ধৰিছোঁ। মেক্সিমাম পোহৰটো কৰ্ণিয়াৰ দুটা পৃষ্ঠ, অন্তঃপৃষ্ঠ থাকে, বহিঃপৃষ্ঠ থাকে, বহিঃপৃষ্ঠত প্ৰতিসৰণ হয়। চকুৰ স্ফটিকীয় লেন্সে কেৱল বেলেগ বেলেগ দূৰত্বত অৱস্থিত বস্তুৰ পৰা, এই যে চোৱা, এইটো হ'ল স্ফটিক মণ্ডিত লেন্স। এই ইয়াত এটা লেন্স আছে। এই লেন্সটোক কি বুলি কোৱা হয়? স্ফটিক মণ্ডিত লেন্স। কেৱল বেলেগ বেলেগ দূৰত্বত অৱস্থিত
আমি যিবোৰ বস্তু দেখোঁ কিছুমান ওচৰত থাকে কিছুমান দূৰত থাকে হয়নে নহয় চবৰে দূৰত্ব সমান নহয় অৱস্থিত বস্তুৰ পৰা অহা পোহৰ অক্ষিপটত নিৰ্দিষ্ট কৰিবলৈ প্ৰয়োজন হোৱা ফকাছ দৈৰ্ঘ্যৰ সূক্ষ্ম সমযোজনে কৰে মানে ফকাছ দৈৰ্ঘ্যটোক ঠিক ঠাক কৰে বিভিন্ন দূৰত্বত থকা বস্তুবোৰৰ পৰা আহি যাতে পোহৰ ৰশ্মিটো ইয়াতে অক্ষিপটত নিৰ্দিষ্ট কৰিবলৈ অক্ষিপটত হয় প্ৰতিবিম্ব অলপ আগত আমি পাইছিলোঁ অক্ষিপটত কি হয় প্ৰতিবিম্ব হয় লেন্সে প্ৰতিবিম্বটো ক'ত গঠন কৰিব অক্ষিপটত কৰিব লেন্সে প্ৰতিবিম্ব ক'ত গঠন কৰিব অক্ষিপটত এই অক্ষিপটত গঠন কৰিবৰ বাবে কোনে সহায় কৰে চোৱা এতিয়া পালোঁ স্ফটিকীয় লেন্সে সহায় কৰে ফকাছ দৈৰ্ঘ্যটোক ঠিক ঠাক কৰে কৰ্ণিয়াৰ পিছফালে চকুৰ পতা থাকে এই কৰ্ণিয়াটোতো প্ৰথম স্বচ্ছ মাধ্যম যাৰ মাজেৰে পোহৰ ৰশ্মি প্ৰতিসৰণ হয় তাৰ ঠিক পাছফালে থাকিব চকুৰ পতা তাক কয় আইৰিছ চকুৰ পতা এখন কলা পেশীবহুল পৰ্দা যি চকুৰ মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰে এইটো খুব ইম্পৰ্টেণ্ট চকুৰ মণিৰ আকাৰ কোনে নিয়ন্ত্ৰণ কৰে চোৱা চকুৰ পতা হ'ল কি চকুৰ পতা কি পৰীক্ষাত আহিলে তোমালোকে লিখিবা চকুৰ পতা হ'ল এখন কলা পেশীবহুল পৰ্দা চকুৰ পতাটো এটা পৰ্দা আৰু চকুৰ পতাটো কৰ পিছফালে থাকে কৰ্ণিয়াৰ পিছফালে থাকে কিমান প্ৰশ্ন আহিলে দেখিলা আৰু চকুৰ পতা হ'ল এখন কলা পেশীবহুল পৰ্দা যি চকুৰ মণিৰ আকাৰ কি কৰে নিয়ন্ত্ৰণ কৰে চকুৰ মণিৰ আকাৰ কোনে নিয়ন্ত্ৰণ কৰে চকুৰ পতাই কৰে ইয়াৰ পৰা আমি কিছুমান প্ৰশ্ন পালোঁ এই প্ৰশ্নখিনি আগতে লিখি লওঁ নেক্সট পেজত যোৱাৰ আগত তেনেহ'লে এতিয়া আমি কি যি পঢ়িলোঁ এই বিষয়ে এতিয়া মই কেইটামান প্ৰশ্ন বনালোঁ তোমালোকে চাই লোৱা মানুহৰ চকুত প্ৰতিবিম্ব ক'ত গঠন হয় অক্ষিপটত ৰেটিনাত প্ৰতিবিম্ব গঠন হয় মানুহৰ চকুত পোহৰ কোন অংশৰে সোমায় কৰ্ণিয়া নামৰ পাতল ছাল এখনৰ মাজেৰে পোহৰ চকুত সোমায় মানুহৰ চকুৰ অক্ষগোলকটোৰ ব্যাস কিমান মানুহৰ চকুৰ অক্ষগোলকটোৰ ব্যাস প্ৰায় 2.3 সেন্টিমিটাৰ নাম্বাৰ 4 চকুৰ পতা আইৰিছ ক'ত থাকে চকুৰ পতা কৰ্ণিয়াৰ পিছফালে থাকে আৰু এটা নাম্বাৰ 5 চকুৰ পতাৰ কাম কি চকুৰ পতাই চকুৰ মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰে এইটো খুব ইম্পৰ্টেণ্ট এইকেইটা প্ৰশ্ন তোমালোকে লিখি ল'বা আৰু উত্তৰটো আছেই উত্তৰ লিখিবা এতিয়া আমি চকুৰ ছবিটো অলপ চাওঁ ভালকৈ বুজিব চেষ্টা কৰিবা এই কৰ্ণিয়াটো কি হ'ল স্বচ্ছ মাধ্যম ই উফন্দি উঠিছে চোৱা এইটো বহি এইটো তাৰ অন্ত ভাগ মেক্সিমাম প্ৰতিসৰণটো বহিভাগতে হয় অধিকাংশ আৰু তাৰ ঠিক পিছফালে আইৰিছ থাকে আইৰিছ আমি পাইছিলোঁ ন আইৰিছ মানে চকুৰ পতা বা এইটো আইৰিছ কয় এইটো ইৰিছ ইয়াতে ইৰিছ লিখিছে আমি আইৰিছ বুলিও কৈছিলোঁ আগতে এই যে চোৱা চকুৰ পতাটো চোৱা এই কৰ্ণিয়াৰ ঠিক পিছফালে আছে দুটা আছে ঠিক আছে তাৰপিছত তাৰ পিছফালে চোৱা এইটো লেন্স এইটোক কয় স্ফটিক মণ্ডিত লেন্স স্ফটিক মানে তাৰ মাজেৰে পোহৰটো মাজেৰে গ'ল এইটোতো এটা লেন্স এইটো স্বচ্ছ মাধ্যম হ'ব ইয়াত গৈ পোহৰটো ইয়াৰ পৰা প্ৰতিসৰণ গৈ ইয়াতে পৰিছে তাৰপিছত এইটো হ'ল চকুৰ মণিৰ আকাৰটো নিয়ন্ত্ৰণ কৰে কোনে চকুৰ পতাটোৱে চকুৰ মণিটোক নিয়ন্ত্ৰণ কৰে মণিৰ আকাৰ সৰু ডাঙৰ কৰিব পাৰি আৰু এইটো নেত্ৰদুৱাৰ মানে ইপিনে পোহৰটো সোমায় এইটো আছেই আৰু এইটো অক্ষিপট য'ত প্ৰতিবিম্বটো গঠন হয় অলপ আগত পঢ়িছিলোঁ লেন্স প্ৰণালীয়ে ইয়াতে পঢ়িছিলোঁ ন লেন্স প্ৰণালীয়ে ক'ত গঠন কৰে অক্ষিপট নামৰ পোহৰ সংবেদী মানে কি পোহৰ পালে সি কাৰ্য কৰে সংবেদী পোহৰক সি সঁহাৰি জনায় এই পৰ্দাত প্ৰতিবিম্বটো পোহৰ নাপালে কিন্তু প্ৰতিবিম্ব গঠন নহয় আৰু সেইকাৰণে আমি পোহৰ নহ'লে কোনো বস্তু দেখা নাপাওঁ এন্ধাৰত দেখা নাপাওঁ পোহৰ পালেহে সি সংবেদী হয় সি কাম কৰিব ৰেটিনাই বুজিলা সেইকাৰণে আমি কিবা বস্তু দেখিবলৈ পোহৰ লাগে আৰু এইটো নেত্ৰ স্নায়ু ইয়াৰ পৰা স্নায়ু কোষৰ লগত মিলিব আমি কি দেখাইছোঁ আমি কিবা দুখৰ বস্তু দিলে চকুৰ পানী ওলায় এইবোৰ চব এই নাৰ্ভে আমাৰ ব্ৰেইনলৈ লৈ যাব আৰু এইটো
যিকোনো বস্তুৰ পেশী থাকিব লাগিব। পেশী নাথাকিলে এই বস্তুটো পেশী নাথাকিলে এই লেন্স চকুৰ মণি এইবোৰ লৰচন নকৰিব। মই যে আঙুলিটো লৰাইছোঁ এইদৰে আঁতৰাইছোঁ মানে পেশী আছে। পেশী নাথাকিলে আঙুলি এনেকৈ থাকিব, আমি বেণ্ড কৰিব নোৱাৰিম। এইটো পেশীটোৰ নাম কি? চকুত থকা পেশীটোৰ নাম হ'ল চিলিয়াৰী পেশী। হৈ গ'ল। আৰু এইটো হ'ল নেত্ৰমেট, চকুৰ ভিতৰত থকা যিটো তাৰ ফেটছ, যিটো মেট বুলি কয়। বস্তুখিনি বুজি পালা? ৰেটিনাত প্ৰতিবিম্ব গঠন হয়, কৰ্নিয়াত প্ৰতিসৰণ হয়, আৰু এইটো চকুৰ পতা। চকুৰ পতাই কি কৰিব? চকুৰ মণিৰ আকাৰ ডাঙৰ সৰু কৰাত সহায় কৰে। স্ফটিক মণ্ডল লেন্সে বস্তুটো কিমান দূৰত আছে ওচৰত আছে সেই বস্তুটোক ফ'কাছটো তাক সঠিক কৰাই যাতে সি প্ৰতিবিম্ব গঠন কৰিব পাৰে অক্ষিপটত। আৰু অক্ষিপটে কি পালে মানে সংবেদী হয়? পোহৰ পালে সংবেদী হয়। সেইকাৰণে আমাৰ কিবা বস্তু চাব হ'লে পোহৰৰ দৰকাৰ হয়। এতিয়া চকুৰ মণিয়ে কি কৰে? চকুৰ মণিয়ে চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়মীয়া, কিমান পৰিমাণ পোহৰ সোমাব লাগে তাক নিয়ন্ত্ৰণ কৰে। দেখা চকুৰ মণিৰ কাম কি? বা এনেকুৱা আহিব পাৰে, চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়মীয়া নিয়ন্ত্ৰণ কোনে কৰে? তোমালোকে ক'বা মণিয়ে কৰে। চকুৰ লেন্সে অক্ষিপটত হঠ আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰে। আমি যিবোৰ বস্তু দেখা পাওঁ এইটো হঠ প্ৰতিবিম্ব হয় আৰু ওলোটা হয়। বুজি পালা? এইটো পৰীক্ষাত আহিব পাৰে, আমাৰ চকুৰ লেন্সে কি ধৰণৰ প্ৰতিবিম্ব গঠন কৰে? তোমালোকে ক'বা হঠ আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰে। প্ৰতিটো লাইনতে প্ৰশ্ন, ধুনীয়া ধুনীয়া প্ৰশ্ন আছে, এইবোৰ শ্বৰ্ট এনচাৰ আহে। চকুৰ লেন্সত অক্ষিপটত প্ৰতিবিম্ব গঠন হয়, হঠ হ'ব, ওলোটা হ'ব। অক্ষিপট হৈছে অসংখ্য পোহৰ সংবেদী কোষযুক্ত কোমল ছাল এখন। অক্ষিপট এটা ছাল হয়, তাতে বহুত সংবেদী কোষ থাকে, সেইকাৰণেহে পোহৰ পালে সি সংবেদী হয়। আৰু সেই কোষবোৰে কি কৰিব? পোহৰ পালে এক্টিভেট হ'ব। সংবেদী বুজি পাইছে? উত্তেজনাৰ সৃষ্টি হয়, কাৰ্য কৰিব পাৰে। পোহৰ সংবেদী কোষবোৰত পোহৰ পৰিলে এইবিলাক সক্ৰিয় হৈ উঠে। মই কৈছোঁ যে পোহৰ পালে সিহঁতে সক্ৰিয় হৈ উঠে, যিদৰে সূৰ্যমুখী ফুল। আৰু বৈদ্যুতিক সংকেত উৎপন্ন কৰে। পোহৰ পালে সিহঁতে সক্ৰিয় হ'ব আৰু তাতে সংকেত ছিগনাল আৰম্ভ হ'ব, ইলেক্ট্ৰিকেল ছিগনাল। এইটো আমাৰ নিয়ন্ত্ৰণ আৰু সমন্বয় চেপ্টাৰত আছে ন। আমাৰ দুই ধৰণে নিয়ন্ত্ৰণ হয়, এটা বৈদ্যুতিক, এটা ৰাসায়নিক। বৈদ্যুতিকটো নাৰ্ভাছ ছিষ্টেম আৰু ৰাসায়নিকটো যিটো হৰমনৰ দ্বাৰা যিটো হয় এইটো এণ্ডক্ৰাইন ছিষ্টেম। তাৰপিছত এইটো নেত্ৰ স্নায়ু, মানে আমাৰ চকু, নেত্ৰ মানে চকু, অপটিক বুলি কয় ইংৰাজীত। তাৰ যিটো নাৰ্ভৰ জৰিয়তে এই বৈদ্যুতিক সংকেতবোৰ ক'লৈ যায়? মগজুলৈ প্ৰেৰণ হয়। মগজুৱে এই সংকেতবোৰৰ তাৎপৰ্যতা কৰে আৰু শেষত তথ্য বিশ্লেষণৰ দ্বাৰা সঠিক ৰূপত দৃষ্টিৰ অনুভূতি যোগায়। দেখা, আমিতো কিবা এটা বস্তু চাই আছোঁ, তুমি খেল এখন চাই আছা, ৰিচেণ্টলি অলিম্পিক গ'ল, চাই আছা ইণ্ডিয়া ফাইনেলত উঠিলে, জিকিবনে নাই, বা খেল চাই আছা, বা কিবা চিনেমা চাই আছা, চিৰিয়েলে চাই আছা। চাই থাকোঁতে কিবা টেনশ্যন আহিলে চাবা, আমাৰ চকুটো এনেকুৱা থাকে, আমাৰ চকুহে চাই বস্তুটো। যদি আমি দেখা নাপাওঁ, আমাৰ মগজুলৈ সেই ছিগনালটো নাযাব, নগ'লে আমি অনুভূতিটো গম নাপাম। কিবা দুখৰ চিন চালে আমাৰ চাবা চকুৰ পানী ওলায়, কিবা ভাল লগা চিন দেখিলে মনত এটা ফূৰ্তি জাগে, আৰু নিজেও হেঁপাহ লগোৱা বস্তু এটা চালে বহুত ভাল লাগে। তে চকুৰ লগত আমাৰ ব্ৰেইনৰ কাম আছে, ফাংচন আছে। বুজি পাইছা? এই চকুৰ পৰা স্নায়ুৰ পৰা চকুৰ স্নায়ু পেশীবোৰে লৈ গৈ ক'ত পেলাবগৈ? মগজুত। আৰু মগজুৱে এইটো তথ্য চালি জাৰি চাই ক'ব এইটো কি হৈছে। এতিয়া এইটো তোমালোকে জানানে বুলি কৈছে কেইটামান কথা। দৃষ্টিৰ লগত জড়িত সমগ্ৰ ব্যৱস্থাটোৰ কোনো এটা অংশই সুচাৰুৰূপে কাম নকৰিলে, দৃষ্টিৰ লগত জড়িত এইবোৰ যিমান আমি পালোঁ, চকুৰ লেন্স পালোঁ, চকুৰ পতা পালোঁ, তাৰপিছত কৰ্নিয়া পালোঁ, অক্ষিপট পালোঁ মানে ৰেটিনা, এইবোৰ গোটেইবোৰে যদি সুচাৰুৰূপে কাম নকৰে আৰু কোনো এটা অংশ বিকল হ'লে দৃষ্টিৰ ক্ষমতা বহু পৰিমাণে হ্ৰাস হয়। এই গোটেইবোৰ যিবোৰ আমি অংগ পালোঁ, চকুৰ যিবোৰ অংশ, সকলোবোৰে যদি ভালকৈ কাম নকৰে আমাৰ
দৃষ্টিশক্তি কমিব। উদাহৰণস্বৰূপে পোহৰ সঞ্চালনৰ লগত জড়িত পোহৰটোক যে সঞ্চালন কৰে কোনে কৰে? কৰ্ণিয়াৰ মাজেৰে পোহৰ সোমায়। চকুৰ মণিয়ে কিমান পোহৰ সোমাব লাগে তাক ঠিক ঠাক কৰে। চকুৰ লেন্সে বিভিন্ন দূৰত্বত থকা বস্তুবোৰক ভৰোৱাত সহায় কৰে, উপযুক্ত ফকাছ দৈৰ্ঘ্য দিব বিচাৰে। আৰু নেত্ৰৰ কিছুমান চকুত কিছুমান ৰস থাকে। আমাৰ চকুটো চাবা অলপ ভিজা ভিজা তিতা তিতা, আৰু আমাৰ চকুত মেদ থাকে বা সেইবিলাক অংশত যিবিলাকে পোহৰক বৈদ্যুতিক, আৰু কিছুমান আমাৰ কি থাকে সংবেদী কোষ থাকে। সংবেদী কোষবোৰ ক'ত থাকে? অক্ষিপটত থাকে। তো সংবেদী কোষবোৰে এই যে বৈদ্যুতিক সংকেতলৈ ৰূপান্তৰ কৰে, যেনে ৰেটিনা, আনকি ৰেটিনাটোৱে হ'ল অক্ষিপট। ঠিক আছে, কনফিউজন নহ'বা। নেত্ৰ স্নায়ুৱে যিয়ে সংকেতবোৰ মগজু আৰু স্নায়ুৰ দ্বাৰা কি স্নায়ুৱে আমাৰ সংকেতবোৰ মগজুলৈ পঠায়? চকুৰ পৰা কিহে সংকেতবোৰ মগজুলৈ পঠায়? নেত্ৰ স্নায়ু। সিহঁতৰ কোনোবা এটা যদি বিকল হয়, যে দৃষ্টিৰ ক্ষমতা আমাৰ কমি যাব। উজ্জ্বল পোহৰ পৰা গৈ কম পোহৰ কোঠালি এটাত সোমালে কিছু সময়ৰ বাবে একো দেখা নোপোৱাৰ অভিজ্ঞতা হৈছে চাগে। চাবা একদম পোহৰত আছা, পোহৰত হঠাৎ লাইটটো গ'লগৈ, প্ৰথম অৱস্থাত আমি একো দেখা নাপাওঁ। আমাৰ নিজৰ ঘৰ হ'লেও আমি জানো যে তাতে বিচনা, তাতে কি আছে আমি গম পাওঁ। তথাপি আমি কাৰেণ্ট যোৱাৰ লগে লগে আমি গম নাপাওঁ, মানে একো দেখা নাযায়। 1 ছেকেণ্ড 1 মিনিটৰ কাৰণে, 1 বা 20 বা 1 ছেকেণ্ড 1 মিনিটৰ কাৰণে আমি দেখা নাপাওঁ। লাহে লাহে অলপ অলপ দেখা যায়, অলপ অলপ, মানে পূৰা এন্ধাৰ হ'লেতো দেখা নাপাবা। যদি ছাইডৰ ৰুমৰ পৰা অলপ পোহৰ আহিছে দেখা যাব অলপ। ঠিক আছে, অৱশ্যে অলপ সময় পিছত কম পোহৰৰ কোঠালি আচবাববোৰ চকুত পৰিব পাৰে। কোঠালিটো পোহৰ কমি গৈছে, অলপ অলপ পোহৰ পৰি তেতিয়া দেখা পাব, কিন্তু প্ৰথম অৱস্থাত নহয়। চকুৰ মণিটো এটা পৰিৱৰ্তনশীল ছিদ্ৰৰ দৰে, যিটোৰ আকাৰ চকুৰ পতাৰ সহায়ত সলনি কৰিব পাৰি। চকুৰ মণিটোৰ আকাৰ পৰিৱৰ্তন হ'ব লাগিব, কাৰণ চকুৰ মণিয়ে কিমান পোহৰ সোমাব, কিমান নিয়ন্ত্ৰণ কৰে কোনে? চকুৰ মণি। আৰু চকুৰ মণিটোক সৰু ডাঙৰ কোনে কৰে? চকুৰ পতাই কৰে। এইটো মই লিখিয়ে দিলোঁ। চকুৰ পতাই চকুৰ মণিটো সৰু কৰি দিয়ে যাতে চকুত কমকৈ পোহৰ সোমায়। যেতিয়া কোনোবাই তোমাৰ চকুত টৰ্চ মাৰিলে বা চকুত আহি ডাইৰেক্ট লাইট পৰিলে, চাবা চকুটো জাপ খাই যায়, আৰু অলপ অলপ পোহৰ পৰিলেও চকুটো অলপ সৰু হয়। এই মণিটোও সৰু কৰি দিয়ে। কোনে কৰি দিয়ে? চকুৰ পতাই, যাতে বেছি পোহৰ সোমাই তোমাৰ চকুটো নষ্ট নহয়। আজিকালি চকু বেয়া হোৱাৰ আৰু এটা কাৰণ হ'ল মোবাইলৰ পৰা পোহৰটো ডাইৰেক্ট আমাৰ চকুত সোমায়, কাৰণ মোবাইলটো আমি একদম ওচৰত লৈ চাওঁ। আনহাতে কম পোহৰত চকুৰ পতাই মণিটো ডাঙৰ কৰে যাতে পোহৰ চকুত বেছিকৈ সোমায়। আৰু ৰাতি অফ কৰি, লাইট টাইট অফ কৰি মোবাইল চালে চকু বেয়া হোৱাৰ সম্ভাৱনা খুবেই বেছি, কাৰণ পূৰা এন্ধাৰ, ডাইৰেক্ট পোহৰটো আহি তোমাৰ চকুত পৰিছে। এইদৰে চকুৰ পতাই শীতলী অৱস্থা পালে চকুৰ মণি সম্পূৰ্ণকৈ মেল খায়। যেতিয়া নৰ্মেল অৱস্থাত হয় তেতিয়া চকুৰ মণিটো সম্পূৰ্ণকৈ মেল খাব, কিন্তু বেছি পোহৰ সোমালে, উজ্জ্বল পোহৰ সোমালে সৰু কৰিব, কম পোহৰত সি ডাঙৰ কৰিব। চাবা কম পোহৰ হ'লে আমি চকুটো অলপ ডাঙৰ কৰি চাব চেষ্টা কৰোঁ, বা দূৰৰ বস্তু এটা চাবলৈ। এইদৰে চকুৰ পতাই কি কৰিব? শিথিল অৱস্থা পালে, যেতিয়া পতাটো শিথিল হৈ যাব তেতিয়া চকুৰ মণিটো সম্পূৰ্ণ মেল খাব। বুজি পালা? ইয়াৰ পৰা আমি 2-3টা প্ৰশ্ন বনাই দিম মই। এতিয়া আহিলে মেইন কথা হ'ল উপযোজন ক্ষমতা, পাৱাৰ অফ একমিটিশ্যন। আমি চকুৰ পাৱাৰটোক কিদৰে ল'ব পাৰোঁ? চকুৰ লেন্সখন আযুক্ত জেলি সদৃশ পদাৰ্থৰে গঠিত। ইয়াৰ বক্ৰতা কিছু পৰিমাণে চিলিয়াৰী পেশীয়ে সলনি কৰিব পাৰে। চকুটো কিমান বক্ৰ হ'ব? এইদৰে এই বক্ৰতাটো, এই যে পেশী এটা পাইছিলোঁ, যি পেশীৰ দ্বাৰা চকুটো লৰচৰ হয়, যেনেকৈ মই আঙুলি কৈছিলোঁ, এইটো লৰচৰ কৰিবলৈ আমাৰ এটা পেশী লাগিব। ঠিক তেনেদৰে চকুত যিটো পেশী আছে, এই পেশীটোৰ নাম হ'ল চিলিয়াৰী পেশী। আৰু চকুৰ লেন্সখন কিহেৰে তৈয়াৰী? জেলি সদৃশ আযুক্ত, মানে এনেকুৱা ৰছী টাইপ, আৰু তাতে জেলি আকাৰ হ'ব, অলপ তিতা তিতা হ'ব, মানে জুলীয়া জুলীয়া অলপ হ'ব। চকু লেন্সৰ বক্ৰতাৰ পৰিৱৰ্তনে ইয়াৰ ফকাছ দৈৰ্ঘ্যৰ, চকুৰ যিটো বক্ৰতা, এই বক্ৰতাটোক কম বেছি কোনে কৰিব পাৰে? এই পেশীটোৱে কৰিব পাৰে। আৰু এই বক্ৰতাৰ পৰিৱৰ্তনৰ কাৰণে ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয়। চ' এটাৰ লগত এটা লিংক। ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব লাগিব, কাৰণ কোনোবা বস্তু দূৰত থকা বস্তু আমি দেখিব বিচাৰোঁ, কেতিয়াবা একদম ওচৰত থকা, কেতিয়াবা দূৰত্বটো সমান নাথাকে, তেতিয়া ফকাছ দৈৰ্ঘ্যটো মেইনটেইন কৰিব কোনে? এই লেন্সটোৱে। পেশীবোৰ শিথিল অৱস্থাত লেন্সখন ক্ষীণ হয়। এতিয়া পৰীক্ষাত এইটো আহে,
পেশীবোৰ যেতিয়া শিথিল নৰ্মেল অৱস্থাত থাকিব তেতিয়া লেন্সটো পাতল হ'ব, ক্ষীণ হ'ব। এনে অৱস্থাত ফ'কাছ দৈৰ্ঘ্যটো বাঢ়িব। লেন্স ক্ষীণ হ'লে ফ'কাছ দৈৰ্ঘ্য বাঢ়িব। ই আমাক দূৰৰ বস্তু স্পষ্টকৈ দেখাত সহায় কৰে। চোৱা কি কি ইণ্টাৰেষ্টিং। চোৱা পেশীবোৰ যেতিয়া শিথিল হ'ব, একদম শিথিল হ'ব, যেতিয়া শিথিল হ'ব তেতিয়া কিন্তু লেন্সখন ক্ষীণ হ'ব আৰু ফ'কাছ দৈৰ্ঘ্য বাঢ়িব, তেতিয়া দূৰৰ বস্তু দেখা পাওঁ। যেতিয়া তোমালোকে ওচৰৰ বস্তুবোৰলৈ চোৱা তেতিয়া চিলিয়াৰী পেশীটো সৰু হৈ যাব। চিলিয়াৰী পেশী সৰু হোৱা মানে কি? চকুৰ পতাটোৱে মণিটোক সৰু কৰি দিব। ইয়াৰ ফলত লেন্সৰ বক্ৰতাটো কমি যাব। ওচৰৰ বস্তু চালে বক্ৰতা কমিব, দূৰৰ বস্তু চালে বক্ৰতা বাঢ়িব। তেতিয়া চকুৰ লেন্সখন শকত হ'ব, ফলত চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য বাঢ়ে। ইয়াতে একচুৱেলি ভুল কৈছে, ইয়াতে ফ'কাছ দৈৰ্ঘ্য কমে হ'ব লাগিছিলে। চকুৰ লেন্সৰ ইয়াতে মই বাঢ়ে বুলিয়ে কৈছোঁ ন, এটা বাঢ়ে নহয়, এইটো কমে হ'ব লাগিব। চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য পৰিৱৰ্তন কমে বুলি তোমালোকে লিখিবা। চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্যকে উপযোজন ক্ষমতা বোলে। এইটো পৰীক্ষাত ইমানবাৰ আহিছে, তোমালোকে এইটো শিকিবা। ভেৰি ভেৰি ইম্পৰ্টেণ্ট। চকুৰ উপযোজন ক্ষমতা কাক? কিন্তু চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্যৰ এটা নিম্নতম মানতকৈ কমাব নোৱাৰি। চকুৰ দৈৰ্ঘ্যৰ এটা নিম্নতম মান আছে, তাৰ পৰা আৰু কমিব নোৱাৰি। নিম্নতম মান মানে মিনিমাম ইমান ফ'কাছ দৈৰ্ঘ্য হ'ব লাগিব, তাৰ পৰা কম হ'লে চাব নোৱাৰি। আৰু মেক্সিমাম নাই, ফ'কাছ দৈৰ্ঘ্য বহুত হ'ব পাৰে, কিন্তু বেছি কম হ'ব নোৱাৰে। কিমান কমিব নোৱাৰে এইটোও পৰীক্ষাত আহে। চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্যৰ নিম্নতম মানটো কিমান? চপা আৰু পৃষ্ঠা এটা চকুৰ নিচেই ওচৰত ৰাখি তুমি যদি কিতাপখন এনেকুৱা একদম চকুৰ সন্মুখত আনা, এই চোৱা একো দেখা নাই, মই ওচৰত আনিলোঁ একো দেখা নাই, দূৰত লৈ গ'লোঁ, মানে এইটো মই যিটো নিম্নতম যিটো দূৰত্ব তাৰ পৰা মই অলপ নিম্নতম দূৰত্বতকৈও মানটোতকৈও কমি গ'ল, সেইকাৰণে এইটো কি হ'ল? স্পষ্টকৈ দেখা পোৱা নাই। সেইকাৰণে মই প্ৰেক্টিকেলো এটা কৰাই দিলোঁ। তোমালোকে তেতিয়া কি পাবা? অস্পষ্ট প্ৰতিবিম্ব দেখিবা আৰু চকুত ক্লেশ অনুভৱ কৰিবা। চকুটো এনেকৈ চাবলৈ চেষ্টা কৰিবা, কিন্তু চকুটোৱে টায়াৰ্ড হ'ব। বস্তু এটা অনায়াসে আৰু স্পষ্টকৈ দেখা পাবলৈ প্ৰায় 25 চেণ্টিমিটাৰ দূৰত্বত ৰাখিব লাগিব। প্ৰায় 25, মানে নিম্নতম মানটো 25ৰ পৰা বেছি হ'ব পাৰে। এইটো মোৰ এতিয়া 25ৰ বেছি আছে বা কম, বেছি আছে জেনেৰেলি। বেছি থাকিলে প্ৰব্লেম নাই, কিন্তু তাতকৈ কমি গ'লে আমি স্পষ্টকৈ দেখা নাপাওঁ। চকুৰ পৰা যি নিম্নতম দূৰত্ব বস্তু এটা স্পষ্টকৈ দৃশ্য সাধন নকৰাকৈ দেখা পোৱা যায় তাক স্পষ্ট দৃষ্টিৰ নিম্নতম দূৰত্ব বুলি কোৱা হয়। ইয়াক চকুৰ নিকট বিন্দু বুলিও কোৱা হয়। এইটোৱে চকুৰ নিকট বিন্দু, যিটো তাৰ নিম্নতম দূৰত্ব। চকুৰ নিকট বিন্দু কাক বোলে ক'লে এইটো ক'বা। তাৰপিছত কৈছে প্ৰাপ্ত, এইটো লিখিব পাৰা, এইটো বুলি কোৱা হয়। ইয়াৰ পৰা ইয়ালৈকে আহিব পাৰে। প্ৰাপ্তবয়স্ক যুৱক যুৱতীৰ সুস্থ চকুৰ বাবে এটা নিকট বিন্দু চকুৰ পৰা দূৰত্ব কিমান হ'ব? 25। চকুৰে স্পষ্টকৈ দেখা আটাইতকৈ দূৰৰ বিন্দুটোক দূৰ বিন্দু বুলি কোৱা হয়। এতিয়া দূৰ বিন্দুটোৰ কোনো ফিক্সড মান নাই। তুমি 40 চেণ্টিমিটাৰ দূৰৰ বস্তু স্পষ্টকৈ দেখিব পাৰা, আৰু মই 50 চেণ্টিমিটাৰ দূৰৰ বস্তু দূৰৰ বস্তু মই স্পষ্টকৈ দেখিব পাৰোঁ। কিন্তু নিকট দূৰত্বটো কিন্তু ফিক্সড ভেলু আছে, প্ৰায় 25 চেণ্টিমিটাৰ সকলো মানুহৰ ক্ষেত্ৰত। তুমি যদি 25 চেণ্টিমিটাৰ তোমাৰ নিম্নতম দূৰত্ব হয়, নিকট বিন্দু হয়, মোৰো 25 চেণ্টিমিটাৰে হ'ব। 25ৰ পৰা কমি গ'লে তুমিও দেখা নাপাবা, ময়ো দেখা নাপাম, মানে তোমালোকেও দেখা নাপাবা, কোনো মানুহে দেখা নাপাব। সকলো মানুহৰ কাৰণে নিকট বিন্দুৰ দূৰত্বটো সমান, কিন্তু দূৰ বিন্দুৰ দূৰত্বটো সকলোৰ কাৰণে সমান নহয়। কিছুমানে বহুত দূৰৰ বস্তু দেখা পায় স্পষ্টকৈ, সকলোৰে সমান নহ'ব, আৰু এইটো ফিক্স নহয়। কোনটো? দূৰ বিন্দুটো। সুস্থ চকুৰ বাবে দূৰ বিন্দু অসীমত থাকে। এই যে ক'লো অসীমত, কোনো ফিক্স নাই। কাৰোবাৰ 30 হ'ব পাৰে, কাৰোবাৰ 55 হ'ব পাৰে, কাৰোবাৰ 150 হ'ব পাৰে, এইটো কোনো ফিক্স নাই। সুস্থ চকুৱে চকুৰ পৰা 25 চেণ্টিমিটাৰ দূৰত্বৰ পৰা অসীমলৈ বস্তুটো, অসীম মানে চবৰে বেলেগ বেলেগ, সেইকাৰণে অসীম গৈছে, কিন্তু নিম্নতমটো 25 হ'ব লাগিব। এইটো পৰীক্ষাত খুব আহে, এইটো মই লিখাই দিম এতিয়া। কেতিয়াবা বয়সীয়াল মানুহৰ চকুৰ স্ফটিকেৰে গঠিত লেন্সখন, স্ফটিক বুজি পাইছতো, যাৰ মাজেৰে লেন্স কাষেৰে গঠিত হয়, ট্ৰেন্সপাৰেণ্ট মিডিয়াম, স্বচ্ছ মিডিয়াম, এইটো স্ফটিক।
দুগ্ধ হৰ্দিক আৰু কেতিয়া বয়সীয়াল মানুহে চকুৰ সেই লেন্সখনত মানে গাখীৰ পৰি গৈছে, দুগ্ধ হৰ্দিক অস্পষ্ট হৈ যায়, ইয়াকে কি বুলি কোৱা হয়? কেটেৰেক্ট। কেতিয়াবা তোমালোকে শুনিছা চাগে, বয়সীয়াল তোমাৰ ঘৰত যদি কোনোবা ককা আইতা আছে, কেতিয়াবা মা দেউতাৰো কম বয়স হ'লেও কেতিয়াবা হৈ যায়, কেতিয়াবা সৰু ল'ৰা ছোৱালীৰো হৈ যায়, চকুৰ লেন্সত কিছুমান ছানি পৰে। ছানি মানে যেনেকুৱা দুগ্ধ হৰ্দিক মানে গাখীৰত যেনেকুৱা ছানি পৰে ওপৰত, এই ছানি পৰে, তাকে কয় কেটেৰেক্ট বুলি এটা বেমাৰ। ইয়াৰ বাবে আংশিকভাৱে সম্পূৰ্ণকৈ দৃষ্টিশক্তি লোপ পায়। ইয়াৰ বাবে কি হ'ব? আংশিকভাৱে অলপ অলপ দৃষ্টিশক্তি কমি যাব বা সম্পূৰ্ণ দৃষ্টিশক্তি কমিব পাৰে। তেতিয়া সম্পূৰ্ণ কমিল এইটো কি হয়? কেটেৰেক্টটো অস্ত্ৰোপচাৰৰ যোগেদি দৃষ্টিশক্তি পুনৰ ঘূৰাই অনাটো সম্ভৱ। এইটো হ'লে টেনশ্যন নাই, অপাৰেশ্যন কৰি সেই ছানিটো কাটি ওলাই দিয়ে লেন্সৰ আগৰ পৰা, তেতিয়া আকৌ মানুহজনে সুস্থকৈ দেখা পায়। এইখিনি আছিলে উপযোজন ক্ষমতাৰ বিষয়ে আমি আলোচনা কৰিলোঁ আৰু মানুহৰ চকুৰ বিষয়ে আজি সম্পূৰ্ণ আলোচনা কৰিলোঁ। ইয়াৰ নেক্সট ভিডিঅ'ত আমি কি আলোচনা কৰিম? দৃষ্টিৰ বিকাৰ আৰু তাৰ প্ৰতিকাৰৰ বিষয়ে আলোচনা কৰিম, লগত এই প্ৰশ্নাৱলীসমূহো আমি কৰিম ইয়াৰ পাৰ্ট 2 ভিডিঅ'ত। আজি আমি ইয়াৰ প্ৰশ্নবোৰ লিখি লওঁ, প্ৰশ্ন উত্তৰখিনি যি আমাৰ দৰকাৰ। আৰু এটা আমাৰ তোমালোকে জানানে আৰু এটা আছে, এইটো পঢ়ি লওঁ। দৃষ্টিৰ বাবে আমাক এটাৰ পৰিৱৰ্তে দুটা চকুৰ কিয় প্ৰয়োজন? জানিবলৈ মন যায় ন? এটা চকু হ'লেইতো হয়। তোমালোকে চকু এটা বন্ধ কৰি চাবাচোন, দেখা পোৱা নে নাই? পাবা। আমাৰ এটাৰ পৰিৱৰ্তে দুটা চকু থকাৰ বহুকেইটা সুফল আছে। ই দৃষ্টিশক্তি সম্প্ৰসাৰিত কৰে, দৃষ্টিশক্তিৰ ক্ষমতাটো বঢ়াই দিয়ে। এটা চকুৰ বাবে মানুহৰ অনুভূমিক দৃষ্টিশক্তি, অনুভূমিক মানে এনেকুৱা, অনুভূমিক দৃষ্টিশক্তিৰ যিটো তাৰ প্ৰসাৰ, তাৰ মাত্ৰ 150 ডিগ্ৰী। 150 ডিগ্ৰী তোমালোকে বুজা, এইটো হ'ল 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী, তো 150 তাৰ প্ৰসাৰ ইয়ালৈকে এজন মানুহে এটা চকুৰে চাব পাৰে 150। অ'কে, দুটা চকুৰে তাৰ প্ৰসাৰ হ'ব 180, মানে ইমানলৈকে। এইপিনৰ পূৰা চাব পাৰিলে এইপিনৰ পূৰা, আৰু 150 তো ইমানটো, এইটো 150 এটা চকু। তদুপৰি এটাৰ পৰিৱৰ্তে দুটা সংসূচকৰ ব্যৱহাৰে কম পোহৰতো বস্তু দেখাৰ সামৰ্থ্য বঢ়ায়। এতিয়া পোহৰটো কম হ'লেও কি হ'ব? আমি দুটা চকু হ'লে আমি দেখাৰ এটা সুবিধা হয়। সাধাৰণতে চিকাৰী জন্তুৰ ক্ষেত্ৰত চকু দুটা মূৰৰ দুই বিপৰীত ফালে থকাৰ বাবে দৃষ্টি ক্ষেত্ৰ হয়, কিন্তু আমাৰ চকু দুটা আমাৰ মূৰৰ সন্মুখ ফালে থাকে। বুজি পাইছা? চিকাৰী জন্তুৰ ক্ষেত্ৰত চকু দুটা মূৰৰ দুই বিপৰীত ফালে থাকে। আমাৰ মূৰৰ ঠিক বিপৰীত ফালে থাকে, কিন্তু আমাৰতো মূৰৰ ঠিক সন্মুখতে আছে। ইয়াৰ বাবে আমি দৃষ্টিশক্তিখন কম যদিও ষ্টেৰিঅপচিছ বাঢ়ে। এটা চকু বন্ধ কৰিলে পৃথিৱীখন চেপেটা দ্বিমাত্ৰিক ৰূপত দেখিবা। এটা চকু বন্ধ কৰি চাবাচোন, চেপেটা। দুটা হ'লে গোটেইখিনি আহি যায়, ত্ৰিমাত্ৰিক হয়। দ্বিমাত্ৰিক বুজি পাইছা? এইটো এতিয়া 2 ডাইমেনশ্যনেল, এইটো 3 ডাইমেনশ্যনেল। দুটা ইম্পৰ্টেণ্ট আজি কথা গম পালা তোমালোকে। দুয়োটা চকু মেলি চালে তৃতীয়টো মাত্ৰা গভীৰতাৰ সংযোজন হয়। যিহেতু আমাৰ চকু দুটা পৰস্পৰ কেই চেণ্টিমিটাৰমান আঁতৰত অৱস্থিত, গতিকে প্ৰতিটো চকুৱে কিছু পৃথক প্ৰতিবিম্ব দেখে। আমাৰ চকু দুটাত একেবাৰে লগ লাগি নাথাকে, এনেকুৱা দুটা মাজত আমাৰ নাক আছে, এনেকুৱা দুটা পৃথক আছে। দুটাৰ যিটো প্ৰতিবিম্ব গঠন অলপ বেলেগ হয়, অলপমান। ইয়াৰ ওপৰঞ্চি তথ্যৰ আধাৰত আমাৰ মগজুৱেও দুয়োটা প্ৰতিবিম্ব সংলগ্ন কৰে। এতিয়া বাওঁ চকু সোঁ চকুৱে কি দেখিছে? এই দুটাৰ প্ৰতিবিম্বটো সংলগ্ন কৰি আমাৰ চকুৰ যিটো পেশীকোষ, এইটোৱে কি কৰে? নেত্ৰ স্নায়ুৱে মগজুলৈ পঠাব ছিগনেল। তেতিয়া মগজুৱে এইটো চালি জাৰি চায়। অ'কে, প্ৰতিবিম্ব সংলগ্ন কৰি এটা কৰে। প্ৰতিবিম্ব দুটা থাকে, দুটাক মিলাই পেলাই মগজুৱে এটা প্ৰতিবিম্ব কৰে। তেনেকৈ বস্তুবোৰ আমাৰ পৰা কিমান ওচৰত কিমান দূৰত আছে সেই বিষয়ে আমি জনায়, মগজুৱে জনায়। গাড়ীখন কিমান দূৰত আছে, তুমি তোমাৰ ঘৰটোক কিমান দূৰৰ পৰা দেখা পাই আছা। আৰু তুমি ক'ৰবাত স্কুলত গৈ আছা, তোমাক সুধিলে স্কুলটো আৰু কিমান দূৰ, তুমি দেখাবা এই যে স্কুলটো। এইটো মগজুৱেহে কৈ আছে, ব্ৰেইনে কৈ আছে। আৰু ব্ৰেইনে ক'ৰ পৰা পাইছে খবৰখিনি? চকুৰ পৰা পাইছে। চকুৰ পৰা কোনে দিছে? নেত্ৰ স্নায়ুৱে দিছে। এটাৰ লগত এটা তোমালোকে লিংক কৰিব। এইখিনি আছিলে এইখিনি কথা। এতিয়া আমি উত্তৰখিনি কৰোঁ। তেনেহ'লে এতিয়া
পাঁচটাটো আমি আগতে দিলোঁ অলপ আগত। এতিয়া 6 নম্বৰ, মানুহৰ চকুৰ লেন্সে কি প্ৰকৃতিৰ প্ৰতিবিম্ব গঠন কৰে? মানুহৰ চকুৰ লেন্সে হঠ আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰে। নাম্বাৰ 7, অক্ষিপট কি? অক্ষিপটৰ ইংৰাজীত কয় ৰেটিনা। অক্ষিপট হৈছে অসংখ্য পোহৰ সংবেদী কোষযুক্ত কোমল ছাল। অক্ষিপটত প্ৰতিবিম্ব গঠন হয়। নেত্ৰ স্নায়ুৰ কাম কি? মানে অপটিক নাৰ্ভছ। নেত্ৰ স্নায়ুৰ জৰিয়তে অক্ষিপটত উৎপন্ন হোৱা বিদ্যুৎ সংকেতবোৰ মগজুলৈ যায়। অ'কে। নাম্বাৰ 9, কেতিয়া চকুৰ মণি সম্পূৰ্ণকৈ মেল খায়? চকুৰ পতাই শিথিল অৱস্থা পালে, যেতিয়া চকুৰ পতাটো একদম নৰ্মেল অৱস্থাত থাকিব, সৰু ডাঙৰ নহ'ব, তেতিয়া চকুৰ মণি সম্পূৰ্ণকৈ মেল খায়। আৰু তোমালোকে এনেও এক্সপিৰিয়েঞ্চ হ'বা, গম পাইছা, নৰ্মেল অৱস্থাত একে থাকে। যেতিয়া তোমাৰ চকুত কিবা পোহৰ পৰে, চকুটো বন্ধ হৈ যায়। অলপ বেছি পোহৰত আমাৰ চকুটো অলপ সৰু হয়, আৰু কম পোহৰত চকুটো আমাৰ ডাঙৰ কৰোঁ, এইটোৱে কথা। চকুৰ মণি কেতিয়া সৰু হয়? এই চোৱা, অতি উজ্জ্বল পোহৰৰ ক্ষেত্ৰত চকুৰ পতাই চকুৰ মণিটো সৰু কৰি দিয়ে, যাতে চকুত কি হয়, কমকৈ পোহৰ সোমায়। নাম্বাৰ 10 হৈ গ'ল। কেতিয়া চকুৰ মণিটো ডাঙৰ হয়? কম পোহৰত চকুৰ পতাই মণিটো ডাঙৰ কৰে, যাতে পোহৰ চকুত বেছিকৈ সোমায়। নাম্বাৰ 12, চকুৰ বক্ৰতা কিয়ে সলনি কৰিব পাৰে? চকুৰ বক্ৰতা চিলিয়াৰী পেশীয়ে সলনি কৰিব পাৰে। চকুৰ লেন্সখন কিহেৰে গঠিত? চকুৰ লেন্সখন আযুক্ত জেলি সদৃশ পদাৰ্থৰে গঠিত। নেক্সট কুৱেশ্যন, চকুৰ পেশীবোৰ শিথিল হ'লে কি হয়? চকুৰ পেশীবোৰ শিথিল অৱস্থাত লেন্সখন ক্ষীণ হ'ব। অ'কে। এনে অৱস্থাত ফ'কাছ দৈৰ্ঘ্যটো বাঢ়ি যাব। ই আমাক দূৰৰ বস্তু স্পষ্টকৈ দেখাত সহায় কৰে। দূৰৰ বস্তু, ইয়াৰ পৰা আৰু বেলেগ ধৰণৰ প্ৰশ্ন বনাব পাৰা। দূৰৰ বস্তু স্পষ্টকৈ দেখিবলৈ ফ'কাছ দৈৰ্ঘ্য কি হ'ব লাগিব? তোমালোকে ক'বা বাঢ়িব লাগিব। অ'কে। আৰু চকুৰ পেশীবোৰ কি অৱস্থাত থাকিব লাগিব? তোমালোকে ক'বা চকুৰ পেশীবোৰ শিথিল অৱস্থাত থাকিব লাগিব। এইদৰে আৰু প্ৰশ্ন বনাব পাৰা। নাম্বাৰ 15, চকুৰ পেশীবোৰৰ সংকোচন হ'লে কি হয়? চকুৰ পেশীবোৰ সংকোচন হ'লে লেন্সৰ বক্ৰতা কমে। তেতিয়া বক্ৰতা কমিলে কি হ'ব? চকুৰ লেন্সখন শকত হ'ব, আৰু বক্ৰতা বাঢ়িলে লেন্সখন ক্ষীণ হ'ব। ফলত চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য কমে। ই আমাক ওচৰৰ বস্তু স্পষ্টকৈ দেখাত সহায় কৰে। মানে ফ'কাছ দৈৰ্ঘ্য কমিলে ওচৰৰ বস্তু চাব পাৰিম, আৰু ফ'কাছ দৈৰ্ঘ্য বাঢ়িলে দূৰৰ বস্তু। কিন্তু কিতাপত চোৱা, মই পঢ়াটো ইয়াতে বাঢ়ে দিছিলে, ফ'কাছ দৈৰ্ঘ্য ইয়াতে কমে হ'ব। কিন্তু তোমালোকে যদি বাঢ়ে আছে তোমালোকৰ কিতাপত, কমে লিখিবা, কাৰণ লেন্সখন শকত হ'ল আৰু ওচৰৰ বস্তু স্পষ্ট গ'লে এটা কমে হ'ব। ঠিক আছে, এইটো বাঢ়ে নহ'ব। আৰু যদি কমে বুলি লিখা আছে, টেনশ্যন মানে শুদ্ধ কৰিব নালাগে। এইটো পৰীক্ষাত বহুতবাৰ আহিছে। উপযোজন ক্ষমতা কাক বোলে? এইটো আহিয়ে থাকে, টেষ্টতো আহে, ফাইনেলতো আহে। চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা, চকুৱে যে লেন্সৰ ফ'কাছ দৈৰ্ঘ্যটো পৰিৱৰ্তন কৰিব পাৰে, এতিয়াই আমি চালোঁ। পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্যকে উপযোজন ক্ষমতা বোলে। যি ক্ষমতাৰ কাৰণে চকুৱে লেন্সৰ ফ'কাছ দৈৰ্ঘ্যটো পৰিৱৰ্তন কৰে, তাকেই উপযোজন ক্ষমতা বোলে। চকুৰ ন্যূনতম দূৰত্ব কিমান? প্ৰায় 25 চেণ্টিমিটাৰ। চকুৰ নিকট বিন্দু কাক বোলে? এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন। চকুৰ পৰা যি ন্যূনতম দূৰত্বত বস্তু এটা স্পষ্টকৈ আৰু কৃচ্ছ সাধন নকৰাকৈ দেখা পোৱা যায়, তাক স্পষ্ট ন্যূনতম দূৰত্ব বুলি কোৱা হয়। ইয়াক চকুৰ নিকট বিন্দু বুলিও কোৱা হয়। 19, চকুৰ দূৰবিন্দু কাক বোলে? চকুৰে স্পষ্টকৈ দেখা আটাইতকৈ দূৰৰ বিন্দুটোক দূৰবিন্দু বোলে। চকুৰ দূৰবিন্দু ক'ত থাকে? চকুৰ দূৰবিন্দু অসীমত থাকে, ইয়াৰ কোনো সীমা নাই। সকলোৰে সমান নহয়, কিন্তু ন্যূনতম দূৰত্বটো সকলোৰে 25 চেণ্টিমিটাৰ। কেটেৰেক্ট বা ছানি পৰা কাক বোলে? ইয়াক কিদৰে সংশোধন কৰিব পাৰি? কেতিয়াবা মানুহৰ চকুৰ স্ফটিকেৰে গঠিত লেন্সখন
দুগ্ধ হ্ৰদিক আৰু অস্পষ্ট হৈ যায়, ইয়াকে কেটেৰেক্ট বা ছানি পৰা বোলে। ইয়াৰ বাবে আংশিকভাৱে বা সম্পূৰ্ণকৈ দৃষ্টিশক্তি লোপ পায়। অস্ত্ৰোপচাৰৰ যোগে কেটেৰেক্ট নিৰ্মূল কৰিব পাৰি। নাম্বাৰ 22, দৃষ্টিৰ বাবে আমাক এটাৰ পৰিৱৰ্তে দুটা চকুৰ প্ৰয়োজন কিয়? এইটোতো আমি পঢ়িলোৱে। দৃষ্টিৰ বাবে এটাৰ পৰিৱৰ্তে দুটা চকুৰ সুফলসমূহ হ'ল ই দৃষ্টিক্ষেত্ৰ সম্প্ৰসাৰিত কৰে। দুটা চকুৰ ব্যৱহাৰে কম পোহৰত বস্তু দেখাৰ সামৰ্থ্য বঢ়ায়। এটা মই বুজাই দিছিলোঁ। এটা চকু বন্ধ হ'লে পৃথিৱীখন কি ৰূপত দেখা যায়? এটা চকু বন্ধ হ'লে পৃথিৱীখন গোলাকাৰ নেদেখিবা। চেপেটা দেখাৰ কাৰণে কি হ'ব? দ্বিমাত্ৰিক মানে 2 ডাইমেনশ্যন ৰূপত দেখা যায়। দুয়োটা চকু মেলি চালে পৃথিৱীখন কি ৰূপত দেখা যায়? পৃথিৱীখন ত্ৰিমাত্ৰিক ৰূপত দেখা যায়। এটা চকুৰ বাবে মানুহৰ অনুভূমিক দৃষ্টিক্ষেত্ৰৰ প্ৰসাৰ কিমান? এটা চকু খুলিলে আমি 150 ডিগ্ৰীলৈকে আমাৰ বস্তুবোৰ চাব পাৰিম, প্ৰায় আৰু এইটো। কুৱেশ্যন নম্বৰ 26, দুটা চকুৰ বাবে দৃষ্টি ক্ষেত্ৰৰ প্ৰসাৰ কিমান? প্ৰায় 180 ডিগ্ৰী। তাৰপিছত প্ৰসাৰটো পূৰা 180 মানে ইয়াৰ পৰা ইয়ালৈকে, আৰু 150 মানে ইয়ালৈকে। ইয়াতো 90 যদি ধৰোঁ, পূৰাটো আমি প্ৰসাৰ কৰিব পাৰিম, ইপিনে দুই পিনে চাব পাৰিম। চিকাৰী জন্তুৰ ক্ষেত্ৰত চকু দুটা কিয় মূৰৰ দুই বিপৰীত ফালে থাকে? ঠিক আমাৰ মূৰৰ সন্মুখত মানে আমাৰ যেনেকৈ মূৰৰ ঠিক সন্মুখতে আছে, এইদৰে নাথাকে, অলপ বিপৰীত পিনে থাকে, চাইডে বিপৰীত, মূৰটো ঠিক তলত নাথাকে বা সন্মুখত নাথাকে। কেলে? চিকাৰীত তেতিয়া প্ৰখৰটো বাঢ়ি যায়, তাৰ দৃষ্টিক্ষেত্ৰখন বহল হয়। চিকাৰী জন্তুৰ ক্ষেত্ৰত চকু দুটা মূৰৰ দুই বিপৰীত ফালে থাকে, কাৰণ তেতিয়া দৃষ্টিক্ষেত্ৰখন অতি বহল হয়। এইটো আজিলৈকে অহা নাই পৰীক্ষাত, কিন্তু এইবোৰ জানিবলগীয়া কথা। কেতিয়াবা কঠিন প্ৰশ্ন কৰিলে দি দিব পাৰে, কাৰণ কিতাপততো আছে। তেনেহ'লে আজি আমি চকুৰ বিষয়ে আলোচনা কৰিলোঁ, আৰু এই চকুৰ ছবিটো পৰীক্ষাত আঁকিবলৈ আহে। এই প্ৰশ্নটো মই নিদিলোঁ কাৰণ কিতাপৰ প্ৰশ্ন এক্সাৰচাইজত আছে। এইটো আঁকা তোমালোকে প্ৰেক্টিছ কৰিবা। অ'কে, খুব ইম্পৰ্টেণ্ট এইটো। হ'ল আজি আমি এই পাৰ্ট 1ত মানুহৰ চকুৰ বিষয়ে বিতংকৈ আলোচনা কৰিলোঁ। তেনেহ'লে আৰু এইবোৰ গোটেইবোৰ আটাইবোৰ ইম্পৰ্টেণ্ট প্ৰশ্ন, তোমালোকে এইবোৰ লিখি ল'বা, মুখস্থ কৰিবা। আৰু মই যি কৈছোঁ ভিডিঅ'টো ভালদৰে চাবা, তেতিয়া এইবোৰ মুখস্থ কৰাত তোমালোকৰ সুবিধা হ'ব। তেনেহ'লে তোমালোকে ভালদৰে পঢ়া শুনা কৰিবা, মা দেউতাৰ কথা শুনিবা, গুৰুজনাক শ্ৰদ্ধা কৰিবা, আৰু সময়ৰ সৎ ব্যৱহাৰ কৰিবা। এই কৈয়ে মই তোমালোকৰ পৰা বিদায় ল'লোঁ। থেংক ইউ, ধন্যবাদ।